হেল্ল' বন্ধু বান্ধৱীসকল, নিউ পঢ়া ব্লগৰ অন্য এটা ভিডিঅ'লৈ নমস্কাৰ। আজি মই মহালয়াৰ বিষয়ে কিছু কথা ক'ম আপোনালোকক। মোতকৈ হয়তো আপোনালোকে বেছিকৈ জানে, তথাপি মই কৈছোঁ শুনকচোন। মহালয়া মানে হৈছে প্ৰীতিপক্ষত অমাৱস্যা যেতিয়া হয় তেতিয়াই মহালয়া বোলে। আহিন মাহৰ কৃষ্ণপক্ষ 15 দিনটো পিতৃপক্ষ আৰু চিনাক্ত কৰা হয় তাকে পিতৃপক্ষ বুলি। কৃষ্ণপক্ষ শেষৰ দিনটো অমাৱস্যা। হিন্দু ধৰ্মৰ মতে এই অমাৱস্যাটো বহুতো তাৎপৰ্য আছে। এই অমাৱস্যা দিনাৰ যিসকল স্বৰ্গগামী পিতৃ মাতৃ বন্ধু বান্ধৱসকল সকলো আত্মা পৃথিৱীলৈ আহে, এই পৃথিৱীলৈ অহাকে মহালয়া বুলি কয়। মাতৃপক্ষ হৈছে আহিন মাহৰ শুক্লপক্ষৰ পৰা, য'ত ৰামচন্দ্ৰই দুৰ্গা দেৱীৰ পূজা কৰে। পুৰাণত উল্লেখ আছে এই 7 দিনটো দুৰ্গা দেৱীৰ পূজা কৰা হয়, য'ত ৰামচন্দ্ৰই দুৰ্গা দেৱীৰ পূজা কৰে। পুৰাণত উল্লেখ আছে যে শৰৎ নামে এজন ৰজা আছিল। বসন্তকালত তেওঁ দুৰ্গা পূজা প্ৰচাৰ কৰিছিল। সেইকাৰণে দুৰ্গা দেৱীৰ অন্য এটা নাম হৈছে বাসন্তী দেৱী। লংকাৰ পৰা সীতাক উদ্ধাৰ কৰিবলৈ ৰামচন্দ্ৰই দুৰ্গা পূজাৰ আয়োজন কৰিছিল নহয়, সেইকাৰণেই নাম দুৰ্গা পূজাৰ অকাল বোধন নামো দিয়া হৈছে। শেষত মহালয়া মানে আকৌ এবাৰ কৈছোঁ, বাপেকৰ পক্ষ শেষ আৰু মাকৰ পক্ষ আৰম্ভ, তাকে মহালয়া বোলে। বাৰু বন্ধু বান্ধৱীসকল, কথাখিনি শুনি ভাল লাগিলেনে? যদি লাগিলে তেনেহ'লে লাইক এটা কৰি দিব দেই। দুৰ্গা দেৱী বসন্তকালত ৰামচন্দ্ৰই সীতাক আনিবলৈ পূজা যিটো আয়োজন কৰিছিলে তাকে দুৰ্গা পূজা বোলে। এই দুৰ্গা পূজাত গোটেইকেইদিন ধুমধামেৰে ৰামচন্দ্ৰই ব্ৰতত থাকি পূজা কৰিছিলে। আৰু সেই দুৰ্গাৰ যিদিনা 7 দিনৰ আগতে মহালয়া হয়, সেই মহালয়াকে মানে পিতৃপক্ষ শেষ হোৱাৰ লগে লগে সেইদিনাই মহালয়া হয়, সেইটোকে মহালয়া বোলে।